পইচা পাতি কিমান লৈছে ৰেমুনাৰেশ্যন নিজৰ নিজৰ কথা, কিন্তু কষ্ট যিখিনি কৰে প্ৰত্যেকেই সমান কষ্ট কৰে। কাক ওলাই যাবলৈ গৈছ তই? তন্ধক কৈছো, তন্ধক। ইয়াক খাওঁতে গলত ধৰে যাৰ টানি আজুৰি মানে ভ্ৰাম্যমাণ থিয়েটাৰটো এনেকুৱা এটা বস্তু, পাকঘৰৰ ৰান্ধনীজনৰ পৰা ষ্টেজৰ আমাৰ গাড়ীৰ ট্ৰাক কেইখনৰ ড্ৰাইভাৰজনলৈকে চব জড়িত হৈ থাকে। ইয়াত যদি ইলেকশ্যন পাতি দিয়ে জিকিবতো বাইদেউ মইনে মানে থিয়েটাৰৰ মুখ্যমন্ত্ৰী। হয় সঁচা কথা, থিয়েটাৰৰ মুখ্যমন্ত্ৰী আমাৰ। মই অশান্তি পাইছো ছাৰ। এমাহ ধৰি থানালৈ তাঁতবাতি কৰোঁতে কৰোঁতে মোৰ অশান্তি লাগি গৈছে। টেনচন এটা থাকে, কিন্তু টেনচনটো প্ৰশ্ৰয় দিলে মানুহটো ডাউনফল হ'ব। 2025-26 বৰ্ষৰ 50 বছৰীয়া কোহিনুৰৰ যাত্ৰাত টাইটানিকৰ মঞ্চত কেপ্টেইন তেওঁৱেই টাইটানিকখন চলাইছে, তেওঁৱেই টাইটানিকখনৰ গতি কৰিছে, আৰু তেওঁৰে অধিক কনফিডেন্স, সেই দৃঢ় বিশ্বাস সেই লাষ্টত অহংকাৰলৈ ৰূপান্তৰিত হৈছিলে, আৰু তাৰ পাছত এই টাইটানিকৰ পতন হৈছিলে। সেই কথা নিজে উপলব্ধি কৰি সেইগৰাকী কেপ্টেইনে নিজেই নিজকে আত্মহননৰ দৰে পথ বাছি লৈছিলে, আৰু সেই কেপ্টেইনৰ বলিষ্ঠ চৰিত্ৰটিত ৰূপায়ণ কৰি অভিনয়েৰে দৰ্শকৰ মাজলৈ গতি কৰিছে এইগৰাকী অভিনেতা জয়ন্ত জীৱন বৰুৱা। নমস্কাৰ। কেনেকুৱা খবৰ? ভালে আছো। আপোনাৰো নিশ্চয় ভাল আছো। আপোনালোকৰ মাজলৈ আহিয়ে ভাল হৈছে আৰু ভাল লাগে আপোনাক। আচলতে আজি যোৱা তিনিটামান বছৰ আপোনাক আমি মিছ কৰিছো। এক্সকিউজ মিটো মিছ কৰি আছিলো আছাম টকছত। তাৰ আগতে কিন্তু মই আপোনাক চাওঁ, আপুনি যেতিয়া ভ্ৰাম্যমানত যায়, প্ৰশ্নখিনি কৰে, খুব ভাল ৰসিক পৰিৱেশ এটা সৃষ্টি হয় গ্ৰীণ ৰুমত, যিটো পৰিৱেশ আমি মিছ কৰি আছিলো। আকৌ আপুনি আহিছে, আপুনি যিহেতু এতিয়া ইউটিউব চেনেলৰ মাধ্যমেৰে আহিছে, আপোনাক সকলোৱে আঁকোৱালি লওক তাৰে কামনা কৰিলো। বহুত বহুত ধন্যবাদ। কি কম, মানে আশীৰ্বাদখিনি মই বুটলি লৈছো, আপোনাৰ এইখিনি আশীৰ্বাদ। আৰু কালি ইমান সুন্দৰকৈ চৰিত্ৰটি ৰূপায়ণ কৰিছে, আপুনি মঞ্চত সজাই তুলিছে। শেষত আপোনাৰ যিটো উপলব্ধি, সেই উপলব্ধিৰে আপুনি এটা কথা কয়, সেইজন মানে কেপ্টেইনে অকণমান সেইটো কি কয় আপুনি? হাৰি গলো মই, হাৰি গল টাইটানিক, অহংকাৰ হৈছিল মোৰ টাইটানিকৰ, অহংকাৰ কৰি গতি বঢ়াইছিলো টাইটানিকৰ, আজি সেই গতিয়েই কাল হল। অহংকাৰ কৰি কৈছিলো টাইটানিক আনচিংক, টাইটানিক কেতিয়াও নুডুবে, অহংকাৰ যে পতনৰ মূল, অনুধাৱন নকৰিলো। তেনেকে কৈছিলো। সংলাপ নহয়, এটা বাৰ্তা ৰাইজলৈ, অহংকাৰী পতনৰ মূল। ডেফিনেটলি এই বাক্যশাৰীকে সাৰোগত কৰি এখন নাটকৰ জন্ম। হয়। গতিকে সেইকাৰণে মই মন কৰিলো যে ৰাইজক শুনাবলৈ। প্ৰত্যেকৰ ক্ষেত্ৰত, জীৱনৰ ক্ষেত্ৰতে খাটে, অকল মানুহৰ ক্ষেত্ৰতে বুলি নহয়, প্ৰত্যেকৰ ক্ষেত্ৰতে খাটে। অহংকাৰ য'ত তাত পতন হ'বই। এইটো ৰাইজলৈ দিয়া এটা ডাঙৰ বাৰ্তা। এইটো প্ৰণৱ বৰুৱাই সৃষ্টি কৰিছে এইটো সংলাপ, আৰু তাৰ আগতেও এনেকুৱা একেই সংলাপ হয়তো বেলেগ ধৰণে আছিলে। সেইটো হেমন্ত দত্ত, শ্ৰদ্ধা হেমন্ত দত্ত ছাৰ, তেওঁ এজন ভগৱান সদৃশ ব্যক্তি। ভগৱানৰ চৰিত্ৰটো ভক্ত ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিছো। ভুল ত্ৰুটি হৈছে, কিন্তু দেই যথেষ্ট হৈছে, কিন্তু সেই সময়ত হেমন্ত দত্ত ছাৰে কৰা চৰিত্ৰটো কৰিছিলে। তেওঁক আচলতে দূৰৰ পৰা চাই তেওঁক সন্মান, তেওঁক প্ৰণাম জনাই তেওঁ কৰা নিচিনাকে কৰিব চেষ্টা কৰিছিলো। এইটো এটা শিকিবলগীয়া কথা। গুৰু শিষ্যৰ মাজত যিটো এটা আত্মা লুকাই থাকে, এই কথাখিনি ইয়াত উপস্থাপন হৈছে। আজি প্ৰভু যে বাতৰি কাকতত মোৰ বিষয়ে লিখিছে, ঘৰত পঢ়ি পঢ়ি বাতৰি সংগ্ৰহ কৰা আৰু মোৰ দৰে ঘৰে ঘৰে ঠাই ঠাই গৈ অপৰাধ বিচাৰ কৰাৰ মাজত যে পাৰ্থক্য আছে বুজাই দিব তাক। আৰু শুনা, মই এজন মানে অনুসন্ধানকাৰী বিষয়া, পুলিচ বিষয়া চৰিত্ৰ ৰূপায়ণ কৰিম, আৰু মই এটা অনুসন্ধান কৰিবলৈ তেওঁৰ কাষলৈ যাওঁ। তেওঁক মই মানে ডাইৰেক্ট চাৰ্জ নহয়, কিন্তু কথাবোৰ টেক বুলি সুধি কথাখিনি উলিয়াব চেষ্টা কৰিম। কেনেকুৱা অকণমান? আহক। আচ্ছা, কওকচোন। নমস্কাৰ, মই পাহি বৰুৱা। আপোনাৰ স্বামী নিৰুদ্দেশ হৈছে? হয়, প্ৰায় এমাহ মানেই হ'ল। এতিয়া কেছটো মোক হেণ্ডঅভাৰ কৰিছে। সেইকাৰণে মই আপোনাৰ ওচৰলৈ আহিছো। আচলতে মই কেছটো ক্ল'জ হোৱাটো বিচাৰিছো। কাৰণ মই অশান্তি পাইছো ছাৰ। এমাহ ধৰি থানালৈ তাঁতবাতি কৰোঁতে কৰোঁতে মোৰ অশান্তি লাগি গৈছে। মিছাতে সাঁচতীয়া ধন কেইটা আৰু সময়খিনি নষ্ট কৰিবলৈ মন নাই। ভগৱানে বিচাৰিলে তেওঁ নিজে আহি ওলাব, পুলিচে তেওঁক বিচাৰি উলিয়াব নোৱাৰে। আচলতে কাৰো সদিচ্ছাই নাই, থকা হলে কেতিয়াবাই ওলালহেঁতেন। আপুনি ইনভেষ্টিগেশ্যন অফিচাৰ দৃষ্টি বেজবৰুৱাৰ লগত বহি আছে। মোৰ হাতলৈ কেছ আহিলে কেছটো চল্ভ হ'বই। বাকীখিনি মঞ্চত চাই ল'ব। বাকীখিনি মঞ্চত মই দেখুৱাম। আপুনি ইনভেষ্টিগেশ্যন অফিচাৰ দৃষ্টি বেজবৰুৱাৰ লগত বহি আছে। মোৰ হাতলৈ কেছটো আহিলে কেছটো চল্ভ হ'বই। এইবোৰ মিছা প্ৰতিশ্ৰুতি বন্ধ। মই মুক্তি বিচাৰিছো ছাৰ।
আচ্ছা এটা কথা আপোনালোকে এটা পেইং গেষ্ট মানে PG চলাই হয় কেইজনী 4জন ডাঙৰ ল'ৰা আছে 7জন ষ্টুডেণ্ট আছে বন্ধত ঘৰলৈ যোৱাৰ পাছত এখেত নিউটে পোৱাৰ সময়ত প্লিজ সঘনে অশান্তি কৰাৰ কাৰণে আমাৰ পিজিত অশান্তি পাই বেলেগ এটা পিজি লৈ গৈছিলে তেখেতৰ নাম অনুকূল বৰুৱা প্ৰফেচৰ আছিল হয় প্ৰিন্সিপালৰ লগত কাজিয়া লাগি চাকৰিটো ৰিজাইন দি টিউচন কৰিবলৈ আৰম্ভ কৰিছিল গান ভাল পাইছিল কবিতা লিখিছিল গীটাৰ বজাইছিল এই একেখিনি কথাকে কৈ কৈ মই অশান্তি পাইছোঁ ছাৰ কিন্তু এটা কথা মন কৰিবলগীয়া, মই খন্তেক সময়ৰ আগতেই কথা পাতিছিলো অংকিতা বাৰ লগত। তেতিয়া কেনেকুৱা আছিলে? লাও পাত লেৰেলে নে নেলেৰেলে শুদ্ধ লাও পাত লেৰেলে নে নেলেৰেলে শুদ্ধ শুদ্ধ শুদ্ধ। আকৌ এবাৰ, লাও পাত লেৰেলে নে নেলেৰেলে? লাও পাত লেৰেলে নে নেলেৰেলে আকৌ ঘপককৈ সলনি হৈ গ'ল। সলনি হ'ল। ইয়াকে থিয়েটাৰ বোলে। ইয়াকে থিয়েটাৰ বোলে কিমান সময় লাগে একযোৰ ঘপককৈ কষ্টিউম এটা চেঞ্জ হৈ যায়? মইতো দেখিছে কালি টাইটানিকত ন। বুঢ়াৰ পৰা য়াং হৈছো ন। গেটআপটো চেঞ্জ কৰো উম। এতিয়া অভ্যাস এটা হৈ গ'ল আৰু খুব কম সময়ত 10 ছেকেণ্ড 15 ছেকেণ্ডতো কাপোৰ চেঞ্জ কৰো আমি 10 কমটি অভ্যাস কৰে, মানে অভ্যাসৰ নৰ কৰ্ণপথে কৰে খৰ, এনেকুৱা ধৰণৰ কথা হয়, আহি হয়, যায়। হয়, মানে হয়নে? প্ৰথম অৱস্থাত কাপোৰ চেঞ্জ কৰোতে পানী অকমান খাবলৈও সময় নাথাকে প্ৰথম ৰিহাৰ্চেলৰ পিছত অপেনিং শ্বট তাৰপিছত আপোনাৰ ইমানেই সময় থাকে গছিপ কৰিবলৈও সময় পাই যাওঁ তাৰমানে এনেকুৱা হৈ যায় সময়খিনি শেষলে উলিয়াই লোৱা হয়। তাৰ মাজে সময় মাজে ওলাই যায়। মনোযোগ ষ্টেজলে। মনোযোগ বাহ, ষ্টেজত বাহ। আৰু আজি নাটকখন আপোনালোকে মানে গম পাইছে চাগে আমাৰ আজি নাটকখন বৰ ধুনীয়া এটা থিমত যায় য়াং ল'ৰা কেইজনমান ভাড়া ঘৰত থাকে আমাক খুব ধুনীয়াকে কৰিছে গোটেই কেইজন ল'ৰাই দেই নিশ্চয়। সিদ্ধান্ত তাৰপিছত আমাৰ সুমন সুমন তাৰপিছত সীমন্ত, সীমন্ত ৰাজভৈৰৱ। ৰাজভৈৰৱ 3-4জন মানে ভাড়া ঘৰত থাকে খুব PG, সুন্দৰকে লয় PG, পিজিৰ মানে এটা। তেওঁলোকৰ কেনেকুৱা হয় এটা ৰুমত ল'ৰা থাকিলে মানে হোষ্টেলত ল'ৰা থাকিলে যিটো ফিল সেই বস্তুটো মানে পায় আৰু হয়। সেই বস্তুটোৱে নাটকখনৰ এটা বেলেগ মাদকতা দিয়ে তই কেতিয়াবা কথা পাতিবলৈ আঁতৰি নাযাও নেকি কেতিয়া কেতিয়া মোৰ সেইবোৰ নাই দেই মই যিমানে মদ খাওঁ ভাং খাওঁ মোৰ বিন্দাছ টোপনি আহি যায় তই যদি টোপনিয়ে যাও ৰাতি ফোনত ফেনাই থাকে তই কেনেকে গম পাৱ ৰাইট মানে এই যে একদম কাপোৰ- সত্য ঘটনাৰ ওপৰত আধাৰিত হয়, হয়। মানে সত্য ঘটনা নহয় মানে বাস্তৱসন্মত এটা ঘটনা আৰু সেই বস্তুটো আমি যেতিয়া দৰ্শকে চাই থাকে কোনোবা কোনোবা মুহূৰ্তত হয়তো কাৰোবাৰ গাত লাগি যাব পাৰে এইটো আমুকৰ লগত ঘটিছে দেখোন এইটো মোৰ ক্ষেত্ৰতে ঘটিছে দেখোন এই মই পাই আছো এইটো ঘটনা সেই এই নাটকখন চাই থাকোতে কোনোবা ইমান মানে জীৱন্ত মানে জীৱন্ত ইমান জ্বলন্ত এটা আৰু- কিছুমান মানে লৈ পেলাই কৰিছে। আৰু কৈ থাকোতে যেতিয়া ডাইলগ সংলাপ কৈ থাকোতে হাততালি জাউৰি আহে বাহ। জাউৰি জাউৰি হাততালি আহে কিছুমান বাহ, কিছুমান বাহ, মুহূৰ্তত মানে কি সাংঘাতিক ধৰণৰ মেছেজ কিছুমান আছে নিশ্চয়। ভালকে চাব বহুত বহুত ধন্যবাদ। অ। মানে ইয়াৰ নে তাৰ খাওঁতে গলত ধৰে যায় আকৌ কেপ্টেইনে আহিলে পাৰিব নে? নেকি বাপৰে। কিবা এটা ল'ব নে ইয়াৰ নে তাৰ খাওঁতে গলত ধৰে যাৰ টানি আজুৰি মানে মানে নিজৰ ষ্টেজৰ ইয়াৰ পৰা নে direct, তাৰ? খাওঁতে গলত ধৰে ধৰে যাৰ খাওঁতে গলত ধৰিব লাগিব পিছফালে বৰ ধুনীয়া হাঁহি আছে মানে দৰ্শক আমাৰো আছে টানি 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 আজুৰি এজন একোজন বহুত ভাল এক্টৰ আৰু আপোনালোকৰ দায়িত্ব যে এই এক্টৰ সকলক আমাৰ ৰাইজৰ মাজত চিনাকি কৰাই দিয়াটো এইটো আমাৰ পৰম দায়িত্ব বুলি ক'ব লাগিব অকল দায়িত্ব নহয় আহক এই সুমন নামটো কৈ যাওকচোন এই সুমন ভদ্ৰাজ খুব ভাল এক্টৰ দেই খুব natural স্বাগতম অভিনয়। জনাইছো হয় ধন্যবাদ তাৰপিছত? তাৰপিছত সীমান্ত কাশ্যপ সীমান্ত কাশ্যপ কোনোবা মানে এনেকুৱা ধৰণৰ কথা হয় ইয়াক অভিনয় চাই অহাৰ পিছত হয়তো মানুহ ঘৰত কেতিয়াবা ৰুমৰ পৰা উলিয়াই দিব পাৰে হয়। বুজি পাইছে কি অভিনয় কৰিব কি অভিনয় সৰুৰ পৰা অমৃশ পুৰীয়ে নেকি আকৌ অমৰেশ পুৰী টাইপৰ নহয় হয়, কিন্তু চালে গম পাম। চাইলেণ্টলি কিন্তু ডাঙৰ কাম কৰে তাৰমানে নাটকতে দেই মানে এটা কথা আছে কিবা এটা তপন comment তপন আহিছে, দাই কি তপন ক'লে? দাই তপন আমাৰ প্ৰযোজক তপন লগৰ আমাৰ বোকাখাতৰ পুৰি কৈছে বোকাখাতৰ পুৰি, তোৰ মতাই কৈছে। পাতৰ পুৰি কৈছে বোকাখাতৰ এটা কথা আছিলে যে নিজৰ কথা নিজেই ক'লে বোলে আদৰটো যিমান আনে ক'লে বেছি সেইকাৰণে আপোনালোকৰ পৰিচয় মই দাদাৰ পৰা ললো প্ৰথম পৰিচয় মই দিলো আপুনি দিলে প্ৰথম পৰিচয় আৰু এতিয়া পৰিচয় আমি মঞ্চটো দেখিয়ে থাকিম ৰাতি নিৰিবিলি হৈ যায় এটা মুড আহে তাও মই দিনত দেখোন মক্কেল পাকৰা হৈ থাকোতে যায় মানে আৰু ইয়াৰ মুখখন ওলাই যে তাৰমানে মই এইকাৰণে কৈছো কাৰণ এখন থিয়েটাৰত মানে যিমানখিনি অভিনেতা অভিনেত্ৰী থাকে তাৰ ভিতৰত সদায় মানুহখিনিয়ে হিৰো হিৰইন দুজনক মনত ৰাখি গুচি যায় একদম শুদ্ধ কথা কিন্তু এই যে থিয়েটাৰখনত প্ৰত্যেকটো মানুহৰ এটা এজন নহলে সিজন নহয় সেই বস্তুটো আমি পাহৰি যাওঁ তো ইমানেই কষ্ট কৰে ইমানেই ভাল অভিনেতা কোনোবাখিনিততো মই ফিল কৰো যে বহুত শিকিব লগা আমাৰ আছে এইজনৰ পৰা বাহ বাহ কেনেকুৱা লাগিছে এইটো কমেণ্ট এনেকুৱা শুনিলে বৰ ভাল লাগে ভাল লাগে নে বহুত ভাল এইটো লাগে এটা সঞ্জীৱনী শক্তি হয় হয় তাৰমানে এইটো এটা তাৰমানে ভিটামিন যেন হ'ল মোৰ ভিটামিন কাৰণে অংকিতাই এইটো কোৱা জেট খাইছে নেকি ৰিবেটেল খালা তাৰমানে কি আমি কামটো কৰি থাকো হয়। যেতিয়া কাৰো পৰা নাপাওঁ একো হেৰি নাপাওঁ বোলে
ভাল হোৱা নাই এটা অভিযোগ আছে এটা এটা অভিযোগ আছে এটা অভিযোগ আছে মই এইটো একদম সঁচা কথা হয়। হয়তো কালিলে আপোনালোকৰ এই চোৱাৰ পিছত মোক বহুতে বেয়াও পাব পাৰে হয় কওকচোন কওক ভ্ৰাম্যমানত হয়। মানে যথেষ্টখিনি অভিনেতা হয়। ভাল অভিনেতা যাৰ পৰা নাটক হয় আণ্ডাৰ ৰেটেড হৈ থাকে প্ৰচাৰ সেইটো বিমুখ হৈ থাকে। প্ৰচাৰ বিমুখ তেওঁলোক প্ৰচাৰ মানে এতিয়া মোৰ নিজৰ কথাটো মইতো ক'ব নোৱাৰো হয়। গতিকে তেনেকে উদাহৰণ উদাহৰণ এই যে প্ৰচাৰ বিমুখ হয়। এই বস্তুটো মানে নাইকিয়া কৰাৰ আজিকালি ছচিয়েল মিডিয়া হয়। আজিকালি ইমান ষ্ট্ৰং ডিজিটেল হয়। মিডিয়া আমাৰ হাতত থাকে নিশ্চয়। গতিকে সেই বস্তুটোৱে নাইকিয়া কৰিব লাগে মানে ঠিক। সেই বস্তুটো নাইকিয়া কৰিব লাগে নাইকিয়া কাৰণ কৰিব লাগে। পইচা পাতি কিমান লৈছে ৰেমুনাৰেশ্যন নিজৰ নিজৰ কথা কিন্তু কষ্ট যিখিনি কৰে প্ৰত্যেকেই সমান কষ্ট কৰে গতিকে মই ভাবো এই যে এটা টিম ৱৰ্ক এই যে গোটেই টিমটোৰ অৰিহণা থাকে সেই বস্তুটো জনাটো খুব প্ৰয়োজন আৰু মানুহে প্ৰত্যেকজনক কিয় অংকিতা সিদ্ধান্তকে মনত ৰাখিব লাগে কিয় অকল মৃদুল চুতীয়া অংকিতা সিদ্ধান্তক মনত ৰাখিব লাগে মনত সকলোকে ৰাখিব লাগে কাৰণ তেওঁলোকো আমাৰ নাটকখনৰ এটা এটা ডাঙৰ মানে ইম্পৰ্টেণ্ট কেৰেক্টাৰ আৰু আমি গোটেইখিনি মানুহ নহ'লে ভ্ৰাম্যমান থিয়েটাৰটো এনেকুৱা এটা বস্তু পাকঘৰৰ ৰান্ধনীজনৰ পৰা ষ্টেজৰ আমাৰ গাড়ীৰ ট্ৰাক কেইখনৰ ড্ৰাইভাৰজনলৈকে চব জড়িত হৈ থাকে মইতো ইয়াত যদি ইলেকশ্যন পাতি দিয়ে জিকিবতো বাইদেৱে মই হয়নে একদম আমি যদি ইয়াত থিয়েটাৰতে ইলেকশ্যন হয় তেতিয়াহ'লে বাইদেউ মুখ্যমন্ত্ৰী বাইদেউ হ'ব। মানে থিয়েটাৰৰ মুখ্যমন্ত্ৰী হয় সঁচা কথা থিয়েটাৰৰ মুখ্যমন্ত্ৰী আমাৰ হয় নেকি? কিবা অসুবিধা আপত্তি আমি ক'ব পাৰো এই কণ কথাতে গম পাই গ'ল আকৌ কিবা এটা আহিছে মুখ্যমন্ত্ৰী অংকিতা শইকীয়া ইলেকশ্যন খেলিলে জিকিম বুলি কৈছে আৰু মুখ্যমন্ত্ৰী হ'ব কথা শুনিয়ে মোৰ লাগিছে ইলেকশ্যন খেলিলে জিকিয়ে যাব চবেই ভোট পাই যাব কেনেকুৱা লাগিলে বঢ়িয়া বঢ়িয়া আৰু মানে যিটো স্বীকৃতি বেলেগে দিয়ক নিদিয়ক আমাৰ যিটো টিম ৱৰ্কটো আপুনি দেখিছে এই অংকিতা হওক বা জয়ন্ত দা হওক আমাৰ কথা যিখিনি ক'লে খুব ভাল লাগে আচলতে সেইটো মানে এই স্বীকৃতিটোৰ পিছত মানে কো আৰ্টিষ্টৰ পৰা স্বীকৃতিৰ পিছত আৰু বেলেগ স্বীকৃতি নালাগে আহি যায় আৰু আৰু কথা এটা কওঁ, মানে কি হয় এই যে প্ৰথমে অংকিতা ক'লে মোৰ কথা ক'লে মই কিন্তু আমি তিনিটা একে পৰ্যায়ৰ আকৌ দেই আমি তিনিটা মানে একে পৰ্যায়ৰ অভিনেতা অলপ আগতে যে মই অভিযোগ কৰিছো তেনেকুৱা পৰ্যায়ৰ অভিনেতা সুন্দৰ এইটো আচলতে এই মহান মানসিকতা এনেকুৱাই হয়নে এইটোৱে মিলন এইটোৱে মানসিকতা তাৰ মাজত কিন্তু এটা বস্তু থাকি যায় এইটো হৈছে ইয়াৰ নে তাৰ বোলে খাওঁতে গলত ধৰে যাৰ ক'ব লাগিব এতিয়া হেৰি মই অকমান আইডিয়া এটা খাওঁতে গলত ধৰে মই আপুনি আকৌ ইফালে তাৰ যাব মই নাটকত মনত মানে নহয় মানে ইফালে নাযাব মই হেৰি উত্তৰটো দি লওঁ হেৰি হ'ল এতিয়া মোক কওক। এইটো গলত ইয়াৰ নে তাৰ গিলাচ বা কিবা এটা হ'ব ইয়াৰ নে তাৰ হা? ঘটিটো গিলাচ গিলাচ ঘটি কিবা এটা হ'ব মানে খাওঁতে গলত ধৰি ল'ব লাগিব এনেকে খাব লাগিব এনেকে খাব লাগিব মানে উত্তৰটো ভুল নেকি একেবাৰে নহয় একেবাৰে শুদ্ধ একেবাৰে শুদ্ধ ঘটি শুদ্ধ উত্তৰ গিলাচো হয় ঘটিও হয় মানে খাওঁতে গলত ধৰি ল'ব লাগিব কাপেই কাপ মই এটা কথা পৱন দা মুৰব্বীয়ে দি দিয়ক নেকি এইটো লওকচোন আপুনি মই এজনে ক'লে গিলাচ নাই মই গীত নাই দিয়া দিয়ক দি দিয়ক এইটো গিলাচত বহুত ধন্যবাদ মানে গলত ধৰি ল'ব লাগিব সাঁথৰ আৰু এইটো আপুনি দিব লাগিব ঘটিৰ কাৰণে ঘটি ঘটি কাঁহী বাতি ঘটি লোটা ই ঘটি বুলি ক'লে মই সীমান্ত বুলিহে জানো মই ঘটি লোৱা কি ক'লে ধন্যবাদ চিন আৰম্ভ হৈ গ'ল এই ব্যস্ততা আমি কথা পাতিম এই ব্যস্ততাৰ মাজতে আমি অকনমান ধেমালি কৰিলো তপন দা আহিলে ধেমালি হ'ল অকমান আৰু এনেদৰে ধেমালিটো কেনেকুৱা লাগে তপন দা এই যে ধেমালিটো মইতো টোটেল 100% ধেমালিতে থাকো তপন দাই এটা ধেমালি সুৰেৰে কথা কৈ আছে আৰু লাষ্টত মোৰ ইমান ভাল লাগিছে সঁচাকে হাঁহিয়েই জীৱন তপন দা ধেমালিটোক আপুনি কৈছে যে মই 100% ধেমালি চবেই জানে সদায় এনেকে থাকে আমাৰ জমি থাকে টেনচন এটা থাকে কিন্তু টেনচনটো প্ৰশ্ৰয় দিলে মানুহটো ডাউনফল হ'ব টেনচনটো এই কেনেকে এটা ভাল পৰ্যায়লৈকে আনিব লাগে টেনচনটোৰ পৰা মুক্তি পাবৰ কাৰণে ৰিলিজ পাবৰ কাৰণে সেইটো যদি কৰে মোক মানুহটো খাই দিব সেইটো হ'ব ধেমালি কৰি টেনচনৰ কথাখিনি টেনচন মাজতে টেনচনটো দূৰ কৰিম ধেমালি নকৰি টেনচনটো লৈ থাকিলে মোৰ দিগদাৰ হৈ যাব বহুত বহুত ধন্যবাদ আপোনাৰ এই মনটোৱে এই কহিনুৰ মানে কি জিলিকি থাকে এই মনটোৱে জিলিকি থাকে হয়নে হয়নে আৰু আজি এটা সংলাপ শুনি লওঁ সংলাপ
আজিখনৰে কওঁ নেকি? আজিখন মানে মোৰ অলপমান চলি আছে এতিয়া একদম চলি আছে। নলবেৰীয়া আজি নলবেৰীয়া মানে আজি একদম ব্যতিক্ৰম। মজা লাগিব এতিয়া মই এটা নলবেৰীয়া এটা কৈ লওঁ। নিশ্চয় দাদা তো মানে মোক আহি কিনে কিবা কিবি কৈ থাকে আৰু তাৰপিছত মই মানে আমাৰ ভাষাতে গোটেইখিনি নাটকখন আৰু তাত মই কওঁ আৰু কি চাই আছা, কি চাই আছা মোক? আজিলৈকে যি কৈছো নিজে কষ্ট কৰি কৈছো, আকৌ তেল মাৰি আকৌ মিছা কথা কৈ কৰবা জনাই। পুৱাৰ পৰা ওলাই যাওঁ বাইকখন লৈ, আৰ ঘৰত ডেলিভাৰী দিওঁ, তাৰ ঘৰত ডেলিভাৰী দিওঁ, অলপমান ৰুমক লগি ৰেষ্ট ল'বা আহোঁ, তাতে তন্ধৰ মালৰ আড্ডা কাইজা এতে ওলো বুলি কৈছো মোৰ ৰুমৰ পৰা। ওলো এ কাক ওলাই যাবলৈ কৈছ হা? কাক ওলাই যাবলৈ কৈছ তই? তন্ধক কৈছো, তন্ধক। এইটো তন্ধ ৰুম নহয়, এইটো মোৰ ৰুম। যেনে কাইজা কৰবা লগা আছে নিজৰ ৰুমত কৰ, যা। ৰ মই এতিয়া যে মালিকক কমপ্লেইন দি আছো ৰ। ইয়াক এইটো ক্লাইমেক্স মানে একদম এইটো আহি দিব যাব। মানে একদম। এইটো ৰাইজৰ ওচৰত আজি গৈ আছে দুইজনৰ নামটো আকৌ এবাৰ কৈ দিয়ক মোৰ নাম সুমন ভৰদ্বাজ। সুমন আৰু মই সীমান্ত কাশ্যপ। দুইজনৰ যি দুৰ্দান্ত অভিনয় এয়া টকবগীয়াকে উঠি উঠি দুইজন আহি মানে আছে। দুইজন নহয়, আমাৰ মানে আমি চাৰিজনৰ, আমি বন্ধু বন্ধু মানে চাৰিজনৰ। আমাৰ চাৰিজনৰ এটা জমি যায় মানে। একদম পিজি ৰুমৰ মানে যিখিনি আছে আৰু একদম জমি থাকিব। দুইলৈকে বহুত বহুত শুভকামনা থাকিল, আগলৈ আগবাঢ়ি যাব আৰু এনেদৰে যাতে জীৱনৰ অভিনয় যাত্ৰা সুন্দৰ আৰু একদম পৰিশীলিত ৰূপত গৈ থাকে তাৰ কামনা কৰিছো। ধন্যবাদ আৰু আশীৰ্বাদ লাগিব। ৰংকিতাহঁতে অলপ আগতে ক'লে, জীৱনদাহঁতে ক'লে যে আপোনালোকৰ এইখিনি বহুতখিনি ভূমিকা আছে, ছ'চিয়েল মিডিয়াৰ বা ধৰক মিডিয়াৰ বহুতখিনি ভূমিকা আছে। আমাৰ নিচিনা নতুন যিখিনি আমি ওলাই আহিছো, আমাৰ চিনাকি নাই, কষ্ট কৰি আছো। একদম। চ' এইখিনি নতুন বুলি একো নাই, হয়, সকলো মানুহৰ মাজত সোমাই যায়, তেতিয়াই মানুহৰ হৃদয় চুই যায়। নিশ্চয় নিশ্চয়। আৰু সেইখিনিত আপোনালোকৰ সহায় সহযোগ পাম বুলি আশা কৰিছো। আমি সদায় কাম কৰি গৈ আছো। বহুত বহুত ধন্যবাদ, আকৌ লগ পাম। মনৰ হাকুদাল পাৰ হোৱা